আজিৰ বাদ্যবিদ্যা প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰা বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালালৈ আমন্ত্ৰিত বিশিষ্ট অতিথিবৃন্দ, উপস্থিত অভিভাৱক আৰু অভিভাৱিকা, ছাত্ৰ-ছাত্ৰীসকল, লগতে অধ্যক্ষা আৰু অধ্যক্ষ মহোদয় আদৰেৰে সম্ভাষণ জনাই আজিৰ কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ লৈছোঁ। তেখেতক এখনি চেলেং চাদৰ আৰু ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ বৰ্ণালী গগৈ বাইদেৱে। বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ পিছত বন্তি প্ৰজ্বলনেৰে আমাৰ অনুষ্ঠানটি শুভাৰম্ভ কৰা হ'ল আৰু কেইবাজনো বিশিষ্ট অতিথি আমাৰ মাজলৈ আহিছিল, আমাৰ অনুষ্ঠানটোলৈ আহিছিল। যিসকলৰ ভিডিঅ' মই কৰিব নোৱাৰিলোঁ তাৰ বাবে দুখিত। বহুত গুণী জ্ঞানী লোক আমাৰ অনুষ্ঠানটোলৈ আহিছিল। তাৰোপৰি আমাৰ NB নিউজৰ মুখ্য উপদেষ্টাজনো আহিছিলে। তেওঁ যিহেতু আমাৰ অনুষ্ঠানটো একদম প্ৰথমৰ পৰা শেষলৈকে থাকিলে তাৰ বাবে বহুত ধন্যবাদ। আৰু তাৰপিছতে আজি প্ৰথম যিহেতু সেই বিহু নাচেৰে বিহু আৰম্ভ কৰা হ'ল আৰু তাৰপিছত ঢোল বাদন অনুষ্ঠান আৰম্ভ কৰা হ'ল। মই মাত্ৰ আপোনালোকক অকণমানহে ভিডিঅ' দেখাব পাৰিছোঁ, কাৰণ মই আজি ভিডিঅ' কৰিব নোৱাৰিলোঁ বেলেগ এটা কামত ব্যস্ত হৈ থকাৰ বাবে। বাকী আমাৰ 15 দিনীয়া কাৰ্যসূচী সেই দিনকেইটাত ভালকৈ ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াম, যাতে মোৰ ভিডিঅ'টোৰ পৰা আপুনি শিকিব পাৰে বা আপোনাৰ ল'ৰা ছোৱালীক শিকাব পৰাকৈ মই ভিডিঅ' আগবঢ়াই যাম। আৰু এই ভিডিঅ'টো দিয়াৰ কাৰণ এটাই, মোৰ যাতে ভিডিঅ' দেখি ওচৰ পাজৰ যিসকল লোক আছে তেওঁলোকে যিসকলে অনুষ্ঠানটোলৈ নিজৰ সন্তানক আনিব বিচাৰে বা নিজেও শিকিবলৈ আহিব পাৰে, তেওঁলোকে আহিব পাৰিব। আমাৰ যোৰহাট কমলাবৰীয়া গাঁৱৰ বিলিয়েন্স একাডেমীৰ কাষতেই আমাৰ এই কৰ্মশালাৰ অনুষ্ঠানটি আছে, আপোনালোকে দেখিবই আৰু আমাৰ লগত সহযোগ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। আৰু এটা কথা দেই, ভুল শুদ্ধৰে জীৱনত প্ৰথমবাৰ এংকৰিং কৰিলোঁ, নাজানো কেনেকুৱা হৈছে, তথাপিও চেষ্টা কৰিছোঁ মাত্ৰ, কাৰণ ভুলৰ পৰাহে শিকিব পাৰি নহয় জানো, সেই ভাবিয়ে আগবাঢ়ি গ'লোঁ। আৰু সিমানেই। যদি ভাল লাগিছে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব।